আজি অলকাৰ গা বেয়া, তাই শুই আছে। তেনে সময়তে ডাঙৰ পুতেকে তাইলৈ চাহ লৈ আহে। মা উঠা, চাহ খাই লোৱা। গম পাইছ নহয় এতিয়া, নিজেই চাহ ভাত বনাবলগীয়া হৈছে। বিয়াখন যদি পাতিলি হয়, এইবোৰ কাম এতিয়া বোৱাৰীয়ে কৰিলেহেঁতেন, মোৰো আউল পচন্দ ধৰিলে হয়। মইনো তোমাক কেতিয়া ক'লো বিয়া নাপাতো বুলি? মোৰ কাৰণে তুমি ছোৱালীয়ে চোৱা নাই আকৌ। পেহীয়েৰক তোৰ কাৰণে ছোৱালীজনী চাবলৈ কৈ কৈ ভাগৰি পৰিছোঁ। এইবাৰ মই ভাল হ'লে নিজেই চাব লাগিব। হ'ব দিয়া মা, বিয়া বাৰু চব এইবোৰ বিধাতাৰ লিখন। কপালত যি লিখা আছে সময়ত হ'বই। উঠা এতিয়া তুমি, চাহকাপ খাই লোৱা। দে চাহকাপ। তেনে সময়তে অলকাৰ সৰু পুতেক বিকাশো আহিল ৰুম ঝাৰু দিবলৈ। তয়ো আহিলি ঝাৰুডাল লৈ, ছোৱালী মানুহৰ দৰে ঘৰ সাৰিবলৈ। ল'ৰা ছোৱালীৰ লগত কি কথা আছে মা? পাৰিলে চবেই কৰিব লাগে। তোমাৰ আজি গা বেয়া হৈ আছে, আমিয়ে যদি ঘৰৰ কাম নকৰোঁ কোনে কৰিব? মোৰ বেমাৰ বুলি তহঁত দুটা এনেকৈ ঘৰৰ কামত লাগি থাকিলে দোকানলৈ কোন যাব? মা আজি মই দোকানলৈ নাযাওঁ। দাদা আজি দোকানলৈ তয়ে যা। মই ঘৰতে থাকি ঘৰৰ কাম বন কৰিম, মাকো চোৱা মেলা কৰি থাকিব লাগিব। আৰে নালাগে নালাগে, মই ঔষধ খালে গা ভাল পাই যাম। তহঁত দুইটাই দোকানলৈ যা। নালাগে দিয়া মা, ভাইটি আজি ঘৰতেই থাকক, ময়ে দোকানলৈ যাওঁ। যা যা দাদা, মই ভাত তৰকাৰী ভালদৰে বনাব জানো নহয়, বনাই থৈ দিম যা। বোৱাৰী এজনী যদি থাকিলে ঘৰখনত, তহঁতে ইমানবোৰ কথা চিন্তা কৰিব লগা নহ'লেহেঁতেন। মা তেতিয়াৰ পৰা তুমি খালি বোৱাৰী বোৱাৰী নাম লৈ আছা। বোৱাৰী বুলি ক'লে কি বোৱাৰীজনী আজিয়ে আহিব নেকি? মই সোনকালে ঠিক হৈ লওঁ ৰ। এইবাৰ আৰু কাৰোলৈ বাদ নাচাওঁ, মই নিজেই ছোৱালী চাম। হ'ব মা, চাবা বাৰু, প্ৰথমে তুমি ভাল হৈ লোৱা। দাদা তই ছোৱালী চাবলৈ মাহঁতক কিয় ক'ব লাগে? তই নিজেই ছোৱালীজনী চাই ল'ব নোৱাৰ? খবৰদাৰ, তহঁতে নিজেই ছোৱালী চাব নোৱাৰিবি কিন্তু। তহঁতক মই ছোৱালী চাই আনি দিম। এইখন ঘৰৰ বোৱাৰী মোৰ পচন্দ মতে হ'ব লাগিব। মা মই কিন্তু একো কোৱা নাই দেই, ভাইটিয়েহে কৈছে। মোক আকৌ এনেই গালি পাৰি নাথাকিবা, গালি পাৰিবলগীয়া থাকিলে তাক গালি পাৰা। কি হ'ল বিকাশ, দাদাইক তই কি কথা শিকাইছ? মইনো কি মিছা কথাটো ক'লো? এতিয়া মডাৰ্ণ যুগ, সকলোৱে লাভ মেৰেজ কৰে। নহ'ব নহ'ব, বেলেগে যি কৰে কৰক, তহঁতে কৰিব নোৱাৰিবি কিন্তু। এইখন ঘৰৰ বোৱাৰী মোৰ পচন্দ মতে হ'ব লাগিব। হ'ব হ'ব মা, তোমাৰ পচন্দমতেই হ'ব। মই যাওঁ এতিয়া, মোৰ দেৰি হৈ আছে। এনেকৈ কৈ ডাঙৰ পুতেক বিপ্লৱ দোকানলৈ বুলি গুচি গ'ল। সৰু পুতেক বিকাশেও ঘৰৰ কাম বনবোৰ কৰিবলৈ ল'লে। পিছদিনা ৰাতিপুৱা অলকাৰ গা ভাল হৈ উঠিল। বিকাশ, অ' মা তোমাৰ কাৰণে ভাত বাঢ়িছোঁ ৰ'বা। এই মোৰ গা ভাল হ'ল নহয়, মই নিজেই ভাত বাঢ়ি খাব পাৰিম। তই কিয় মোৰ কাৰণে ভাত বাঢ়িব লাগে? আমি দুইটাই পেহীৰ ঘৰৰ পৰা আহোঁগৈ ব'ল। হঠাতে আকৌ পেহীৰ ঘৰলৈ কিয় যাবলগীয়া হ'ল? আজি যাব নালাগে, তুমি যেনে তেনে গাটো ভাল পাইছাহে, কাইলৈ পৰহিলৈ মানে যাবা। মই এতিয়া ঠিকে আছোঁ, মোৰ গা ভাল হ'ল, মই যাবই লাগিব। আজি গ'লেহে যোৱা নে? ইমান খৰধৰ কৰিবলগীয়া হ'ল কিয় তাৰমানে? পেহীয়ে মাতি পঠিয়াইছে, তাই হেনো ছোৱালী এজনীয়ে খবৰ পাইছে, তাই আলোচনা কৰিবলৈ যাওঁ। সেইটো কথাতেনো আজিয়ে ইমান খৰধৰকৈ যাব লাগেনে? কাইলৈ গ'লেওতো হয়। নাই নাই, মই আজিয়ে যাম। তই মোৰ লগত যাওঁ নে নাযাওঁ ক? তই যদি নাযাওঁ মই ৰিক্সা এখন লৈয়ে যাম। ঠিক আছে মা, যাম দিয়া। যা যা, খৰধৰ কৰ, ভাতখিনি ঢাকি থৈ আহ। এনেকৈয়ে অলকা আৰু বিকাশ পেহীয়েকৰ ঘৰলৈ গ'ল। অলকাই পুতেকৰ কাৰণে ছোৱালী খবৰ পাই আনন্দত হাঁহি হাঁহি শুই আছে। তেনে সময়তে অলকাৰ ডাঙৰ পুতেক আহিল মাকৰ খবৰ ল'বলৈ, মাকৰ গা ভাল হৈছেনে নাই বুলি। মা গা ভাল পাইছানে অকণমান? পাইছোঁ বিপ্লৱ। মা তোমাৰ মনটো আজি বৰ ফূৰ্তি যেন পাইছোঁ দেখোন, কিয় বাৰু? মাৰ মনটো ফূৰ্তি নহ'বনে আৰু? অসুখ অসুখ বুলি বিচনাত পৰি থকা মানুহজনী ডাঙৰ পুতেকৰ বোৱাৰীৰ খবৰ পাই একেবাৰে পেহীৰ ঘৰ পালেগৈ। কি মা তুমি এইটো গাই পেহীৰ ঘৰ পালাগৈ? মোৰ ভাল হৈছে, তহঁতে এনেই চিন্তা কৰি আছ। দাদা মই সোনকালেই নবুজনি পাম যেন পাইছোঁ। বিয়াখন এতিয়া ধুমধামেৰে পাতাহে কথা আৰু। ৰচোন এনেকৈ বিয়া বুলি ক'লেই বিয়া নহয় নহয়, ছোৱালী চাবই পৰা নাই ভালকে। ছোৱালীজনী কেনেকুৱা, ভালনে বেয়া চাব নালাগিব নেকি? মোৰ ওপৰত কি তোৰ বিশ্বাস নাই নেকি? আছে মা, মইনো কেতিয়া ক'লো তোমাক বিশ্বাস কৰা নাই বুলি? মই ছোৱালীজনীৰ বিষয়ে ভালকৈ জানি আহিছোঁ। ছোৱালীজনী কেনেকুৱা, তাই বৰ ভাল ছোৱালী হেনো, আৰু মানুহ ঘৰো বহুত ধনী মানুহ। ইমান ধনী মানুহ ঘৰৰ ছোৱালী মা নেলাগে নেকি? ধেইত এইকেইটা মূৰ্খকেইটা, আজিকালি ল'ৰাই ধনী মানুহ ঘৰৰ চাকৰি কৰা ছোৱালী বিচাৰি ফুৰে। আমি ছোৱালীজনী নিজেই চাবলৈ যোৱা নাই নহয়, ছোৱালীজনী ঘৰৰ মানুহে আমাক খবৰ দিছে। তাই দেউতাকে হেনো তোৰ কথা ভালদৰে জানে, তোৰ স্বভাৱ চৰিত্ৰবোৰ ভাল দেখিয়ে দেউতাকে খবৰটো দিছে। কাইলৈ ওলাবি, ছোৱালী চাব যাব লাগিব। ঠিক আছে হ'ব দিয়া। বাহ আমাৰ দাদা দেখোন বহুত ভাল, মায়ে যি কয় তাকেই শুনে। তই বেছি কথা কৈ থাকিব নালাগে, তোৰো নাতি লগাম মই সোনকালে। প্ৰথমে দাদাৰ কথা চিন্তা কৰা, তাৰপিছত মোৰ কথা চিন্তা কৰিবা। বাহ ইমান ডাঙৰ ঘৰ। মই কোৱা নাছিলোঁ জানো মানুহ ঘৰ বহুত ধনী বুলি? ঘৰটো যিমানেই ডাঙৰ নহওক, সিহঁতৰ মানুহকেইটাৰ মনটো কিমান ডাঙৰ সেইটোহে আচল। ব'লা ভিতৰলৈ যাওঁ। এই বুলি কৈ গোটেইকেইটা ভিতৰলৈ সোমাই গ'ল। এনেকৈ দুয়োখন গৃহস্থই মিলি কথা বতৰা পাতি আছে। খুৰী এনেকৈ আমিয়ে কথা পাতি থাকিম নে মোৰ হ'বলগীয়া বৌজনীক এবাৰ দেখা পাম? দেখিবা দেখিবা, কিয় নেদেখিবা আকৌ। ৰ'বা মই তাইক মাতি দিছোঁ। কৃতি কৃতি, এইফালে আহাচোন। আহিব ৰ'বা। মোৰ হ'বলগীয়া বৌজনীৰ নামটো বহুত ধুনীয়া। মা তুমি আহিলা, এওঁলোকে তোমাক চাবলৈ বিচাৰিছে, সেইকাৰণে মাতিছোঁ ৰ'বা। এইজনী আমাৰ একমাত্ৰ ছোৱালীজনী। তুতু তই এইজনী কি ছোৱালী চাই দিলি? আমি আহিম বুলি তাই নাজানে নেকি? কি ড্ৰেছ পিন্ধিছে এয়া? অকণমান মনে মনে থাকক, ধনী মানুহ ঘৰৰ ছোৱালীবোৰে এনেকুৱাই ড্ৰেছ পিন্ধে, চাদৰ মেখেলা নিপিন্ধে নহয়। অৱশ্যে কথাটো নোহোৱা নহয়, মোক এজনী ধনী মানুহ ঘৰৰ ছোৱালীয়ে লাগে, তেতিয়াহে তাই যৌতুকীয়া সম্পত্তি ধেৰ লৈ যাব। আপোনালোকৰ আমাক ক্ৰিয়েটিভ পচন্দ হোৱা নাই নেকি?
হৈছে হৈছে, কিয় নহ'ব? ইমান ধুনীয়া ছোৱালীজনী কিয় পচন্দ নহ'ব আকৌ? বিপ্লৱ, তোমাৰ পচন্দ হৈছেনে নাই আমাৰ কীৰ্তিক? হৈছে। কীৰ্তি, তোমাৰ বিপ্লৱক কেনেকুৱা লাগিছে? ভালেই লাগিছে মা। আপোনালোক সকলোৱে বহি কথা পাতক, মই চাহ কৰোঁগৈ। আপুনি কিয় চাহ কৰিব লাগে? কীৰ্তিকে কৰিবলৈ দিয়ক, আমি কথা পাতোঁ। আমাৰ কীৰ্তি চাহ কৰিবলৈ নাজানে নহয়। চাহ কৰিবলৈ নাজানে মানে? তাইক আমি সৰুৰে পৰা কাম কৰিবলৈ শিকোৱা নাই, গতিকে তাই একো কাম কৰিবলৈ নাজানে। বোৱাৰী হ'লেতো এখন দুখন কাম কৰিব লাগিব, তেতিয়া কি হ'ব আকৌ? বোৱাৰী হ'লেও তাই একো কাম কৰিব নালাগে। আমি তাইক ধেৰ টকা পইচা দি বিয়া দিম, সা সম্পত্তিৰে আপোনালোকৰ ঘৰ নধৰা কৰি দিম, টকা পইচা বহুত দিম। দেউতাকে তাইৰ নামত পাম হাউচ এটাও খুলি থৈছে। তাই নিজৰ টকাৰে কাম কৰা মানুহ ৰাখি ল'ব, কাম কৰা মানুহে কৰিব। খুৰী, যৌতুক দিয়াটো আইনমতে অপৰাধ। আমি যৌতুক হিচাপে নিদিওঁ নহয়, ছোৱালীজনীক মই সেইবোৰ উপহাৰ হিচাপে দিম। মোৰ এজনীয়ে ছোৱালী, মোৰ সা সম্পত্তিবোৰতো তাইকে দিব লাগিব। ঠিকে আছে, হ'ব দিয়ক। কাম কৰা মানুহ ৰাখিব নালাগে, মই আছোঁ নহয়, মই কৰিম সকলো কাম। ভাল দিন এটা চাই বিয়াৰ তাৰিখটো ঠিক কৰি ল'ব লাগিব। এনেকৈয়ে সিহঁতৰ কথাবোৰ আগবাঢ়ি থাকিল। মা, মোৰ বিয়াখন কেঞ্চেল কৰি দিয়া। কিয়? কি কথা কৈছ তই সেয়া? কি বেয়া পালিনো তই? মা, কীৰ্তিয়ে চাহ একাপো বনাবলৈ নাজানে। তোমাৰ অসুখ অশান্তি হ'লে ঘৰখন চলাব পৰাকৈ বোৱাৰী এজনী লাগে বুলিহে তুমি কৈছিলা। এতিয়া কিয় ইমান ধনী মানুহ ঘৰৰ ছোৱালী চাব লাগে? তাই যদি আহি আমাৰ অসুখ অশান্তি হ'লে কাম এখনেই কৰিব নোৱাৰে। টকা পইচা থাকিলে চব হ'ব, ভবামতেই হৈ গৈ থাকিব। ইমান ধনী মানুহৰ ছোৱালীজনী যে আমাৰ ঘৰলৈ বিয়া দিম বুলি কৈছে, এইটোৱে বহুত। তই একো মানা নকৰিবি। কাম কৰিবলৈ নাজানে নাই আৰু, মই থকা নাই জানো? মই সকলোবোৰ লাহে লাহে শিকাই বুজাই ল'ম নহয়। হ'ব দিয়া, তুমি যি ভাল দেখা আৰু। পিছত কিন্তু কিবা হ'লে মোক ক'ব নোৱাৰিবা। তই ভবাৰ দৰে একো নহয় দে, চব ভালে ভালেই হ'ব। মই ভালেই পাইছোঁ ছোৱালীজনীক। ঠিক আছে দিয়া, তুমি ভাল পালেই হ'ল আৰু। মই ধনী মানুহৰ ছোৱালীজনী বিচাৰি আছিলোঁ, এতিয়া পাই পেলাই আকৌ হেৰুৱাম নেকি? 3 মাহৰ পিছত কীৰ্তি আৰু বিপ্লৱৰ বিয়াখন হৈ গ'ল। কীৰ্তি, তোমালোকৰ ঘৰখনৰ দৰে আমাৰ ঘৰখন বহুত ডাঙৰ নহয়। কিবা অসুবিধা পালে মোক ক'বা। হ'ব মা। কীৰ্তিয়ে বিয়া হৈ আহোঁতে বহুত সা সম্পত্তি লৈ বিয়া হৈ আহিছে। সম্পত্তি দেখি শাহুৱেকৰ ফূৰ্তিৰ সীমা নাই। কীৰ্তি, তোমাৰ দেউতাই তোমাৰ লগত যিবোৰ সা সম্পত্তি দি খেদাইছে, বহুত ধুনীয়া ধুনীয়া সম্পত্তি দিছে। মানুহবোৰে ৰ লাগি লাগি চাইছে। মোৰ পাপাৰ মই একমাত্ৰ ছোৱালী, মোক কিয় নিদিব ইমান সম্পত্তি? মা, এই ঘৰটো মই মোৰ মতে সজাই ল'ব পাৰিমনে? পাৰিবা পাৰিবা, কিয় নোৱাৰিবা? মা, মই একো ৰান্ধিব নোৱাৰিলেও পাকঘৰটো লেতেৰা হৈ থাকিলেও মই বহুত বেয়া পাওঁ। পাপাই যে মোক নতুন ফ্ৰিজ, অ'ভেন, গেছ এইবোৰ বস্তু দিছে, এইবোৰ মই সজাব পাৰিমনে? বোৱাৰী, তুমি মোক একো সুধিব নালাগে। তোমাৰ নিজৰ পচন্দ মতে যেনেকৈ সজাই পৰাই ল'ব পাৰা তেনেকৈ ল'বা। বা, বোৱাৰীজনী একে গোটেই পাকঘৰটো দেখোন নক্সাই বদলাই পেলালে। ইমান ভাল লাগিছে দেখিবলৈ। সেইকাৰণে মই ধনী মানুহৰ ছোৱালী বিয়া পাতি আনিছোঁ। জানোৱেই, ধনী মানুহৰ ছোৱালীয়ে যি টি ঘৰত থাকিব নোৱাৰে। দেউতাকৰ ঘৰৰ টকা পইচাই হ'লেও ঘৰটো ঠিক কৰি ল'বই। মা, মোৰ মূৰটো বৰ বিষাইছে। জালুক দিয়া চাহ একাপ দিবচোন। হয় নেকি? মই চাহকাপ কৰি আছোঁ ৰ'বা। চাহকাপ খাই দিলেই ভাল পাবা। ৰ'বাচোন, তুমি কিয় সেন্দুৰ লগোৱা নাই আকৌ? মোৰ এলাৰ্জিৰ প্ৰব্লেম আছে। সেন্দুৰ লগালে আকৌ এলাৰ্জি হ'ব পাৰে, সেইকাৰণে লগোৱা নাই। আৰু আজিকালি টাউনৰ বোৱাৰীবোৰে সেন্দুৰ নলগায়। হয় নেকি? হ'ব দিয়া নহ'লে। বোৱাৰী, পাকঘৰত যে চব নতুন বস্তু লগালা, পুৰণা বস্তুবোৰ কি কৰিলা? সেইবোৰ চব পিছফালৰ ষ্ট'ৰ ৰুমটোত ভৰাই থৈছোঁ। ভালেই কৰিলা দিয়া। তুমি অকণমান আৰাম কৰি থাকাগৈ, মই তোমাৰ কাৰণে চাহ লৈ গৈ আছোঁ, যোৱা। 6 মাহৰ পিছৰ কথা। কীৰ্তিৰ ধন টকা পইচা সা সম্পত্তি দেখি অলকাই কীৰ্তিক কামকে কৰিবলৈ নিদিয়ে। মাথো কীৰ্তিৰ আউল পচন্দ ধৰি থাকে। মা, বিপ্লৱে মোক ক'লে আপুনি হেনো ভাইটিৰ বিয়াৰ কথা ভাবিছে। মই ভালে থাকোঁতে তাকো বিয়াখন পাতি দিওঁ বুলি ভাবিছোঁ। ডাঙৰ ল'ৰাটো বিয়াখন পাতি দিলোঁ, সৰুটোকো পাতি দিব পাৰিলে মোৰ আৰু চিন্তা নাই আৰু। কথাটো বাৰু নোহোৱা নহয়। ছোৱালী ক'ৰবাত চাই থৈছেনে চাবহে? এতিয়ালৈ চোৱা নাই, চামহে। তোমাৰ দৰে বোৱাৰী এজনী পালেই হ'ল আৰু। তেনেহ'লে মা, মোৰ খুৰা ছোৱালী এজনী আছে, তাইকে চাব পাৰিব। আমাতকৈও বহুত ধনী। কথাটো শুনি অলকাৰ একেবাৰে ফূৰ্তিত সীমা নাইকিয়া হ'ল। হয় নেকি বোৱাৰী? ভালেই হ'ব দিয়া। মই জানিছিলোঁৱে তুমি এইখন ঘৰলৈ একেবাৰে লখিমী হৈ আহিছা। মোৰ সৰু ল'ৰাটোৰ কাৰণে মইতো ধনী মানুহৰ ছোৱালী এজনী বিচাৰি আছোঁ। মা, আপুনি ভাইটিৰ লগত কথাটো পাতি ল'ব। মই ক'লে সি কেতিয়াও না বুলি নকয়। বিপ্লৱকে দেখা নাই জানো? মই যি ক'লোঁ তাকেই শুনিলে। কিন্তু এটা কথা মা, তাই মোৰ খুৰা ছোৱালী হ'লেও তাই কিন্তু অকণমান দেখিবলৈ ক'লা। একো নহয়, ক'লা বগাৰ লগতনো কি কথা আছে? তথাপিও ভাইটিক এবাৰ সুধি লোৱাটো ভাল হ'ব মা। ঠিক আছে, তুমি কৈছা যেতিয়া মই বাৰু তাক এবাৰ সুধিম ৰাতিলৈ। ৰাতি যেতিয়া বিকাশ ঘৰ পালেহি, মাকে তাক কথাটো সুধিবলৈ আহিল। বিকাশ, তোৰ লগত কথা এটা আছে। কি কথা মা? কোৱা আকৌ। তোৰ কাৰণে মই ছোৱালী এজনী চাইছোঁ, তোৰ বিয়াখনো পাতি দিম বুলি ভাবিছোঁ। মা, মই এতিয়া বিয়া চিয়া নেপাতো দেই। আৰে বুৰ্বক, আগে কথাটো শুনি ল, তাৰপিছত কবি। ছোৱালীজনী বহুত ধনী মানুহ ঘৰৰ, কীৰ্তিহঁততকৈ ধনী হেনো। কীৰ্তিয়ে দেখাই দিছে ছোৱালীজনীক। মা, ধনী দুখীয়াৰ লগত কি কথা আছে? মুঠতে ছোৱালীজনীৰ ভাল হ'ব লাগে। আৰে আজিকালি পইচাৰ বাহিৰে কি আছে আৰু এইখন দুনিয়াত? মা, মই কথাবোৰ ঘূৰাই পকাই ক'ব নিবিচাৰোঁ। মোৰ চিধা কথা, মই ছোৱালী এজনী ভাল পাওঁ। মই বিয়া পাতিলে তাইকহে পাতিম। কথাটো শুনি মাকৰ চকু কপালত উঠিল। খবৰদাৰ, বেলেগ ছোৱালীৰ নাম উলিয়ালে মই যি কওঁ তাকেই শুনিব লাগিব। এইখন ঘৰলৈ বোৱাৰী আনিলে মোৰ পচন্দ মতে আনিম। কিন্তু মা, মই তাইক আজি 4 বছৰ হ'ল ভাল পাই থকা।
তই মোক এটা কথা ক, ছোৱালীজনীৰ বাপেকে কি কৰে? বাপেকৰ লগত কি কথা? ছোৱালীজনী ভাল হ'লেই হ'ল আৰু তাই পঢ়া শুনা ছোৱালী, তাই মাষ্টাৰ ডিগ্ৰী কৰি আছে। মই সুধিছোঁ তাইৰ বাপেকে কি কৰে, তাইৰ বাপেকৰ ইনকাম কিমান? তাই দেউতাক নাই, মাক আৰু তাইহে। তাই মাকে চিলাই কাম কৰে, চিলাই কাম কৰিয়ে সিহঁতৰ ঘৰখন চলি আছে। বাহ বাহ বাহ, তই আৰু ছোৱালী বিচাৰি নাপালি এইখন পৃথিৱীত। মোৰ কিবা কথাটো শুনিয়েই ভাল লাগি গৈছে। তোৰ মূৰৰ কিবা গণ্ডগোল হোৱা নাইতো? ডাঙৰ বোৱাৰীজনীক আনিছোঁ মই ইমান ধনী মানুহ ঘৰৰ পৰা, সৰু বোৱাৰীজনী দেউতাক নায়েই, মাকে কি কৰে? সাধাৰণ চিলাই মেচিনৰ দোকান আছে। তোৰ মাথাৰ গণ্ডগোল হৈছে যেন পাইছোঁ। মা, তাই বহুত ভাল ছোৱালী, তুমি তাইৰ লগত এবাৰ কথা পাতি চাবাচোন। মোৰ কাম নাই আৰু। শুন, যেনেকৈ তোৰ দাদায়ে মোৰ কথা শুনি বিয়া পাতিছে, তেনেকৈ তয়ো মোৰ কথা শুনি বিয়া পাতিব লাগিব। তাৰ বাহিৰে মই আৰু বেলেগ কথা বুজি নাপাওঁ। পুতেকক তেনেকৈ কৈ অলকা ৰুমৰ পৰা ওলাই গ'ল। মা, ভাইটিয়ে কি ক'লে? তাৰ কোনো আপত্তি নাই। মই তোমাক কোৱা নাছিলোঁ, মোৰ কথা একো নেপেলাই সিহঁতে। মা, তেনেহ'লে কাইলৈ যাওঁ নেকি? কাইলৈ শনিবাৰ, কাইলৈ নাযাওঁ দিয়া, পৰহিলৈ যাম। পৰহিলৈ সিহঁত দুয়োটাৰে দোকান বন্ধ থাকিব। ঠিক আছে মা, হ'ব। মই বাৰু খুৰাহঁতক জনাই দিম কথাটো। দেওবাৰে সকলো ওলাল ছোৱালী চাব যাবলৈ। বা ইমান দেৰি কৰিছেনে? ইয়াতে 11টা বাজিল। মা, তোমাৰ বোৱাৰী ষ্টাইল কৰি হোৱাই নাই চাগে। ইমান সময় পৰা ওলাই আছে, এতিয়ালৈ হোৱা নাই। মই ঘৰৰ সকলো কাম বন কৰি ওলাই আহিলোঁ। হৈছে, মোৰো ওলাই হৈছে। ভাইটি তোৰ হৈছেনে নাই? মোৰো হৈছে দাদা। দাদা, তোৰ হাতত কেছ হ'ব নেকি? এতিয়া কিয় লগা হ'ল আকৌ? দাদা, উপেন খুৰাৰ বোলে কিবা অসুবিধা হৈছে, কাৰোবাক হস্পিটেল নিব লাগে, ইমাৰ্জেঞ্চি। তেওঁ পইচা কেইটামান বিচাৰিছিলে, ফোন কৰিছিল মোক। হয় নেকি? আৰে, আমি আকৌ পইচা কিয় দিম? দিব লাগিব মা, মানুহজন বহুত ভাল। তেওঁ আগতে আমাক বহুত সহায় কৰি থৈছে দোকানৰ ক্ষেত্ৰত। কিন্তু আমি যে এতিয়া এফালে যাবলৈ ওলাইছোঁ। মা, তোমালোকে গৈ থাকা, মই পইচাকেইটা দি গৈ আছোঁ। ঠিক আছে ভাইটি, তুমি আহি থাকিবা, নহ'লে আমি গৈ থাকোঁ। বৌ, তোমালোকে গৈ থাকা, মই পামগৈ যোৱা। ভাইটি, মোৰ তুলিখন দাঙি দিবি, তাৰে তলতে পইচা পাবি। কিমানকেইটা লাগে তই হিচাপ কৰি লৈ গৈ তেওঁক দি দিবি। হ'ব দাদা। এনেকৈ সিহঁতে ছোৱালী চাবলৈ গুচি গ'ল। কৃতি, ক'ত তোমাৰ দেউৰ? আহিব খুৰা, তেওঁ কিবা এটা কামৰ লেঠাৰ পৰিল, সেইকাৰণে আমাৰ লগত আহিব নোৱাৰিলে। খুৰা, খুৰী আৰু ছুটি ক'ত আছে? আৰে, তুমি আলহীৰ দৰে কথা সুধিছা যে, ভিতৰলৈ নোযোৱা কিয়? আকৌ ভিতৰলৈ যোৱা, সিহঁতে কি কৰি আছে চোৱাগৈ, আৰু ছুটিক ধুনীয়াকৈ সজাই পৰাই উলিয়াই দিবা। হ'ব খুৰা। আৰে ছুটি, তই ওলাই কৰি ৰেডি হৈ আছ দেখোন। তহঁতি পালিহি। ঐ, বিকাশ আহিছেনে নাই? তাক চাবলৈ মই পুৰা এক্সাইটেড হৈ আছোঁ। সি এতিয়াও আহি পোৱা নাই, আহিব আৰু কিবা এটা কামৰ কাৰণে আমাৰ লগত আহিব নোৱাৰিলে। ঐ, তোৰ শাহুমায়ে কথাটো ইমান সোনকালে মানি ল'লে যে? মোৰ ৰূপটোৰ কথা তই কৈছনে নাই আকৌ? কৈছোঁ। মাৰ লগত সেইবোৰ ৰূপ গুণৰ একো কথা নাই, খালি টকা পইচা থাকিলেই হ'ল। মানুহজনী পুৰা টকা পইচা লুবিয়া, গম পাইছ? তেওঁৰ কথা বাৰু গম পালোঁ, কিন্তু বিকাশে কি কৈছে? পুতেককেইটাও মাকে যি কয় তাকেই শুনে। ঠিকে আছে দে, তই মোৰ লগত আহ, মাহঁতক মাত লগাই আহিবি। ব'ল। মা, এইজনী ছুটি, আপোনাৰ হ'বলগীয়া সৰু বোৱাৰীজনী। নমস্কাৰ মা। নমস্কাৰ। কৃতিৰ ভনীকজনী এনেকুৱা, হে ভগৱান, ভাইটি জানো ইজনী ছোৱালীক পচন্দ কৰিব? ভিনদেউ, ভালনে আপোনাৰ? ভালেই দিয়া। আমাৰ বিয়াত তোমাক দেখা নাপালোঁ যে? আপোনালোকৰ বিয়াৰ সময়ত মই ইয়াত নাছিলোঁ, দিল্লীত আছিলোঁ। সেইকাৰণে দেখা নাপালোঁ। আপোনালোকে বহকচোন। এই বুলি কৈ দুইজনী ভিতৰলৈ সোমাই গ'ল। বিপ্লৱ, ই বাৰু কিয় ইমান সময় কৰিছে? তই ফোন এটা কৰচোন, আমাৰ যাবই হ'ব এতিয়া। ভাইটি অহা নাই, ভালেই হৈছে। মা, তাক মই ফোন কৰি আছোঁ, ফোনটো চুইচ অফ হৈ আছে দেখোন। কি বা হ'ল? মা, 2-3 ঘণ্টা হৈ গ'ল, ভাইটি এতিয়ালৈকে অহা নাই যে? তাকেহে ময়ো চিন্তা কৰি আছোঁ, কিয় বা অহা নাই? আপোনালোকৰ ল'ৰাৰ যদি আহিবলৈ মনেই নাছিল, তেনেহ'লে আপোনালোকে কিয় আহিছিল ন? নাই, তেনেকুৱা কথা নহয়। তাৰ চাগে কিবা অসুবিধা হৈছে। অসুবিধা হ'লেতো তেওঁ জনালেহেঁতেন। এনেকৈ মোবাইল চুইচ অফ কৰি নথলে হয়। আৰম্ভণিতে ইমান মিছামিছি কথা যে। আপোনালোকে কিয় তেনেকৈ কৈছে? অকণমান ধৈৰ্য ধৰকচোন, তাৰ বা কি অসুবিধা হৈছে? মা, ভাইটিয়ে নাহিলে নাহোঁ বুলি ক'ব পাৰে, কিন্তু এনেকৈ মিছা কথা ক'ব নালাগে নহয়। আহিম বুলি আমাকো ইয়াত ৰখাই আছে। আমি যাওঁগৈ ব'লক, আৰু ৰখি থাকিব নোৱাৰোঁ, বহুত ৰাতি হৈ গৈছেগৈ। আপোনালোকে বেয়া নাপাব, সি বা কিয় আহিব নোৱাৰিলে, মই ঘৰ পাই আপোনালোকক ফোন কৰি ক'ম সি কিয় আহিব নোৱাৰিলে। ঠিক আছে, হ'ব বাৰু। এই বুলি কৈ সিহঁতে গুচি গ'ল। মা, ভাইটিয়ে কিন্তু এনেকুৱা কৰিব নালাগিছিল। তাৰ যদি বিয়া পাতিবলৈ মনেই নাই মোৰ ভণ্টিক, তেতিয়াহ'লে তালৈ যাব কিয় লাগে? সি যাম বুলি কৈ আমাক পঠিয়াব নালাগিছিল নহয়। ভাইটি নগ'ল ভালেই হ'ল, সি সেইজনী ছোৱালীক কেতিয়াও পচন্দ নকৰে। তুমি কিয় তেনেকৈ কৈছা? সেইজনী মোৰ ভণ্টি হয়। তোমাৰ ভণ্টি হ'লেও মই সঁচা কথাই কৈছোঁ, ভাইটিয়ে কেতিয়াও সেই ছোৱালীজনীক পচন্দ নকৰে। মই ভাইটিৰ কথা ভালদৰে জানো। তেনেকৈ সিহঁত তিনিওটাই কথা পাতি থাকোঁতে ভিতৰলৈ বিকাশ সোমাই আহে। বিকাশ, এয়া তই কি কৰিলি? মা, নিচাক মই মন্দিৰত বিয়া পাতি লৈ আহিছোঁ। তই লাজ পোৱা নাই? এইটোহে কাৰণ তাৰ মানে। ভাইটি, তই কিয় এনেকুৱা কৰিলি? তইতো আমাক এবাৰ ক'ব পাৰিলিহেঁতেন। মোৰ লগত ইমান ডাঙৰ গেম খেলিব নালাগিছিল ভাইটি। তুমি যদি আন ছোৱালীক ভাল পোৱা, তেনেহ'লে মোৰ ভণ্টিক কিয় চাব যাম বুলি কথা দিছিলা? এতিয়া মই খুৰা-খুৰীৰ আগত কেনেকৈ মুখ উলিয়াওঁ? বৌ, মই মাক সকলোবোৰ কথা কৈছিলোঁ, কিন্তু মায়ে মোৰ কথা নুশুনিলে, সেইকাৰণে মই তেনেকুৱা কৰিবলগীয়া হ'ল। মা,
আপোনাক যদি ভাইটিয়ে সকলোবোৰ কথা কৈছিলে তেনেহ'লে আপুনি মোৰ ভণ্টিক কিয় চাবলৈ গ'ল এয়া কিন্তু আপুনি একেবাৰে ভাল নকৰিলে মা ভাইটিৰ সকলোবোৰ কথা জানিও তুমি এনেকুৱা কৰিলা কিয় তুমি তেনেকুৱা কৰিলা মা মোক দুখীয়া ভিকৌ ঘৰৰ বোৱাৰী নালাগে মা টকা পইচাই সকলো নহয় তই কথাই নকবি মোৰ আগত ওলা মোৰ ঘৰৰ পৰা ওলা তই মা ভাইটি কলৈকো যাব নোৱাৰে ইয়াতে থাকিব মই তাক ইয়াত থাকিবলৈ নিদিওঁ ভাইটি যদি ঘৰৰ পৰা ওলাই যায় তেনেহ'লে ময়ো ঘৰৰ পৰা ওলাই যাম তুমি যদি তাৰ কথা শুনিলা হয় সি কেতিয়াও এনেকুৱা নকৰে সি জানো তোমাৰ ল'ৰা নহয় সি মোৰ ল'ৰা কিন্তু মই তাৰ মাক হয়নে নহয় সি মাকৰ কথা শুনিব লাগে নে নালাগে ঐ তহঁত দুটাই কি চাইছ ওলা বুলি কৈছো ওলা মা ভাইটি কলৈকো নাযায় ভাইটি যদি ঘৰৰ পৰা ওলাই যায় মই কিন্তু সঁচাকৈ ভাইটিৰ লগতে ওলাই গুচি যাম বিপ্লৱ তুমি আকৌ ঘৰৰ পৰা কি ওলাই যাবা সি ভুল কৰিছে সি ওলাই যাওক ভাইটিয়েতো এইটো বহুত ডাঙৰ ভুল কাম কৰিছে ঘৰৰ কোনো মানুহে গম নোপোৱাকৈ এনেকৈ মন্দিৰত বিয়া পাতি আনে নেকি মোৰো সা সন্মান নাইকিয়া কৰিলে ভাইটিয়ে যি কৰিলে ভালেই কৰিলে মায়ে টকাৰ লোভত পৰি সেইজনী কি ছোৱালী চাইছিল দেখিবলৈ যে কেনেকুৱা দেখে টকাৰ লগতে ৰূপ গুণ চব পাহৰি গ'ল তুমি কিয় তেনেকৈ কৈছা সেইজনী মোৰ ভণ্টি হয় তোমাৰ ভণ্টি হ'লেও মই সঁচা কথাটোৱে কৈছোঁ দেখাৰোতো এটা কথা আছে মায়ে খালি টকা পইচাহে চিনি পালে টকা পইচা লোভে মাক অন্ধ কৰি পেলাইছে ডাঙৰ পুতেকৰ কথা শুনি মাকে একো মাতেই দিব নোৱাৰিলে তাই খঙেৰে ভিতৰলৈ সোমাই গ'ল মোৰ ঘৰৰ মানুহক তোমালোকে বহুত অপমান কৰিলা তোমালোককো চাই ল'ম মই এনেকৈ কৈ কীৰ্তিও খঙেৰে ৰুমলৈ সোমাই গ'ল ভাইটি আহ ভিতৰলৈ থেংক ইউ দাদা তই মোক এইখিনি সহায় কৰাৰ বাবে এতিয়া থেংক ইউ ক'বলৈ আহিছ হা তই যে এনেকুৱা এটা কাম কৰিব গৈছ মোক এবাৰ ক'ব পাৰিলি হয় নে নোৱাৰিলি হয় দাদা চিটুৱেশ্যনটো বৰ বেয়া হৈ আছিল সেইকাৰণে তোকো নক'লোঁ তই মোক বেয়া নাপাবি নিশা আহা ভিতৰলৈ তোমাক এজনী নতুন বোৱাৰী হিচাপে যেনেকৈ ঘৰলৈ আদৰি আনিব লাগিছিল তেনেকৈ আদৰি আনিব নোৱাৰিলোঁ বেয়া নাপাবা নাই নাই দাদা মই অকণো বেয়া পোৱা নাই ভাইটি যা নিশাক ৰুমলৈ লৈ যা এই বুলি কৈ ককাইকেও ৰুমলৈ সোমাই গ'ল বিকাশ তোমাৰ দাদা বহুত ভাল মই তোমাক আগতেই কৈছোঁ দেখোন মোৰ দাদা বহুত ভাল আহা এতিয়া ৰুমলৈ বিকাশ তোমাৰ মা আৰু বৌয়ে মোক বোৱাৰী হিচাপে মানি নল'ব নেকি ল'ব কিয় নল'ব এতিয়া অলপ খং উঠি আছে খংটো কমিলে সকলো ভাল হৈ যাব মোৰ কাৰণে যাতে তোমালোকৰ মৰমবোৰ ভাগ ভাগ হৈ নাযায় তাৰ কাৰণে মই চেষ্টা কৰিম ঘৰখনৰ মানুহবোৰ একেলগে মিলি থাকিলেহে ভাল লাগে হ'ব দিয়া সকলো লাহে লাহে ঠিক হৈ যাব আহা এতিয়া ৰুমলৈ এইজনা যে ভাই বোৱাৰীয়েকক আশীৰ্বাদ দি হোৱাই নাই যেন পাইছোঁ কি হ'ল তুমি ড্ৰেছ চেঞ্জ কৰাই নাই যে আহিলা তোমাৰ মৰমৰ ভাই বোৱাৰী আৰু ভাইটিক আশীৰ্বাদ দি অঁ কিয় নিদিম মোৰ এটাই ভাইটি তাক আশীৰ্বাদ নিদিলে কাক দিম তোমালোকে নিদিলা নাই আৰু মোৰ ভণ্টিজনীয়ে কিমান সপোন দেখিছিল এইখন ঘৰৰ সৰু বোৱাৰী হ'ম বুলি তাই সপোনবোৰ ধ্বংস কৰি পেলালে আৰু এজনী তোমাৰ মা কম মিছলীয়া নহয় এক নম্বৰ টকা লুভিয়ানী আৰু মস্ত মিছা কঠিয়ানী হ'ব দিয়া এতিয়া বহুত ৰাতি হ'ল শুই থাকা পিছদিনাখন ৰাতিপুৱা ঐ তই পাকঘৰত কি কৰি আছহি হা কাকতি পাকঘৰত সোমাইছহি মা দাদা আৰু এওঁ দোকানলৈ যাব হৈছে আপুনিয়ে বৌয়ে শুই থকা দেখি মই কিবা এটা বনাওঁ বুলি ভাবিলোঁ তেওঁলোকে খাই যাব লাগিব যে তাই কথা শুন একেদিনাই আহি তাই ঘৰৰ দায়িত্ব ল'ব পৰা হৈছে ওলা তই আজিৰ পৰা একদম পাকঘৰত নোসোমাবি আৰু এই সময়ত কি বনাইছ পেলাই দেগৈ তই বনোৱা আমি একো নাখাওঁ অঁ আপোনালোকে মোৰ পাকঘৰত সোমাই কি কৰি আছেহি কীৰ্তি চোৱাচোন এইজনে কাক সুধি পাকঘৰত সোমাইছেহি ইমান সাহ তাই দেখিছা মই অকল তাইকে কোৱা নাই আপোনাকো কৈছোঁ আজিৰ পৰা এইখন পাকঘৰত আপোনালোকে নোসোমাব এই পাকঘৰত থকা সকলো বস্তু মই যৌতুকত অনা বোৱাৰী এয়া তুমি কি কৈছা আকৌ যি শুনিছে তাকেই কৈছোঁ আপোনাৰ আগৰ পুৰণা পাকঘৰটো বস্তুবোৰ ষ্ট'ৰ ৰুমত সোমোৱা হৈছে নহয় সেই বস্তুবোৰ উলিয়াই লওক মোৰ বস্তুবোৰ একদম ব্যৱহাৰ নকৰিব কীৰ্তিয়ে তেনেকৈ কৈ পাকঘৰৰ পৰা ওলাই গ'ল ঐ এইবোৰ চব তোৰ কাৰণেই হৈছে মোৰ সৰু ল'ৰাটোৱে তোক নানি যদি কীৰ্তিৰ বনীয়েকক আনিলে হয় এনেকুৱা নহ'লহেঁতেন তই মোৰ ঘৰখন শেষ কৰি পেলালিহি ওলা তই পাকঘৰৰ পৰা নিশাক তেনেকৈ গালি পাৰি শাহুৱেকো পাকঘৰৰ পৰা ওলাই আহিল কীৰ্তি কিমান আৰু ৰুমতে সোমাই নাথাকা কিবা এটা খাই লৈ আহি আহা ৰাতিপুৱাৰ পৰা তুমি একো এটা খোৱা নাই যি হ'বলগীয়া আছিল হৈ গ'ল কি কৰিবা এতিয়া মই নাখাওঁ আপুনিয়ে খাই লওক গৈ মোৰ ভণ্টিৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা তাই কিমান সপোন দেখিছিল এইখন ঘৰৰ বোৱাৰী হ'বলৈ মোৰ পাকঘৰটো আজৰি কৰি দিলেনে নাই আপোনালোকে ৰন্ধা মই একো নাখাওঁ মই নিজেই ৰান্ধি বাঢ়ি খাম কীৰ্তি তুমি দেখোন একো ৰান্ধিবলৈ নাজানা কেনেকৈ ৰান্ধিবা নাজানো কি হ'ল এতিয়াৰ পৰা শিকিম মোবাইল আছে নহয় ইউটিউবত চাই চাই বনাম অঁ আৰু এটা কথা মা মই যে আপোনাক কাপোৰ কেইযোৰমান দিছিলোঁ গোটেই কেইযোৰ কাপোৰ মোক ঘূৰাই দিবহি অলকাই একো মুখেৰে নামাতি ৰুমৰ পৰা ওলাই গ'ল মোৰ লগত গেম খেল দিম নহয় শিক্ষা আৰু দিম এসপ্তাহৰ পিছৰ কথা অলকাই ডাঙৰ বোৱাৰীয়ে কৰা অপমানবোৰৰ কথা চিন্তা কৰি কৰি বেমাৰত পৰিল ইফালে আকৌ কীৰ্তিও প্ৰেগনেণ্ট ডক্টৰে 3 মাহ বেড ৰেষ্ট কৰিব দিছে দুয়োজনীৰে উপায় নাইকিয়া হৈছে সিহঁতক চাওঁতা কোনো নাই সৰু বোৱাৰীজনীৰ বাহিৰে যাতে নিন্দাই তাতে ভুঞ্জিব লাগে মা আপুনি উঠি আহকচোন কিবা এটা খাই ঔষধ খাই লওকহি তেতিয়াহে গাটো ভাল পাব নেলাগে দিয়াও মোৰ গাটো বৰ অশান্তি লাগি আছে একো খাবলৈ মন যোৱা নাই মুখখনো ভাল লাগি থকা নাই মা লাল চাহ একাপ খাব নেকি নাই নাই নেলাগে মিঠা খাবলৈ মন যোৱা নাই কীৰ্তিও মাক হ'বলৈ ওলাইছে তাইকো মই এইখিনি সময়ত আলপচন একো ধৰিব পৰা নাই যোৱাচোন তাই কিবা খাই নেকি তাইকে দিয়াগৈ হ'ব মা বৌ
বমি বমিহে লাগি আছে। একো নাখালে আপোনাৰ অসুবিধা হ'ব বৌ, মূৰটো ঘূৰাই থাকিব আৰু বেবীটোও কষ্ট পাব নহয়। জোৰ কৰি হ'লেও কিবা এটা খাওক বৌ। এতিয়া নাখাওঁ, খাবলৈ মন গ'লে কম দিয়া। এনেকৈ শুই থাকিলে নহ'ব, অকণমান উঠি গৈ সন্মুখৰ ৰুমতে বহি লওঁগৈ। শুই থাকিলে বেছি মূৰটো গধুৰ কৰি আনে। কৃষ্ণ, মূৰটো বৰকৈ ঘূৰাই দিছে দেখোন। লাহে লাহে যাব লাগিব। কিমান শুই থাকিম আৰু, শুই শুই এলাহ লাগি গৈছেগৈ। কি যে দিনবোৰ আহিছে নহয়। অকণমান সন্মুখৰ ৰুমতে বহি বহি টিভিকে চাওঁগৈ। মা, লাহেকৈ বহক। কিয় বাৰু আপুনি অকলে অকলে উঠি আহিব লাগে কওকচোন। কিমাননো শুই থাকিম আৰু, শুই শুই গাটো বিষাই গৈছেগৈ, সেইকাৰণে উঠি আহিছোঁ। তুমি ক'ত গৈছিলা? আপোনাৰো গাটো বেয়া হৈ আছে, বৈও একো খাবলৈ পৰা নাই। বেবীটো যাতে সুস্থ সবল হৈ থাকে, সেইকাৰণে আপোনালোকৰ হৈ নামঘৰতে মই বন্তি এগছ জ্বলাই আহিলোগৈ। এইজনীক মই দেখিবই নোৱাৰোঁ, তাই মোৰ হৈ দেখোন নামঘৰত বন্তিও জ্বলাইছেগৈ। নিশা, নিশা, এওঁ মাত যেন পাইছোঁ দেখোন। নিশা, বৰ ডাঙৰ খবৰ এটা আছে নিশা। কি হ'ল? কি হৈছে তোমাৰ? কিয় এনেকৈ আহিছা? নিশা, তুমি যে পৰীক্ষা দিছিলা, চাকৰিটো আজি ৰিজাল্ট দিছে। তুমি পাছ কৰিছা বুজিছা, তোমাৰ চাকৰি হৈ গ'ল। তুমি এতিয়া চৰকাৰী মাষ্টৰনী। সেই কথাটোৰ কাৰণে তুমি ইমান দৌৰি ঢাপৰি আহিছা? হে ভগৱান, মই ভয়ে খাই গৈছিলোঁ। তোমাৰ খবৰটো পাই মই ফূৰ্তিত ৰ'বই পৰা নাই, দৌৰি দৌৰি আহিছোঁ। বিকাশ, বোৱাৰীয়ে কি চৰকাৰী চাকৰি পাইছে? অঁ মা, মই তোমাক কোৱা নাছিলোঁ জানো, তাই পঢ়া শুনা বুলি। তাই এদিন নহয় এদিন কিবা এটা কৰিব। তুমি মোৰ কথা ভালকৈ গুৰুত্বই নিদিলা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তহঁতে মোক ক্ষমা কৰি দিবি। বোৱাৰী, তুমিও মোক ক্ষমা কৰি দিবা। মই তোমাৰ লগত ঢেৰ অত্যাচাৰ কৰিলোঁ সেইকেইটা দিন। এতিয়া ঘৰখন তুমিয়ে আউল মাৰি আছা। দুজনীকৈ মানুহ বিচনাত পৰি আছোঁ। তুমি নথকা হ'লে এই ঘৰখন কি হ'ল হয় ঠিক নাই। এইজনী দেখোন চৰকাৰী চাকৰি পালে। নাই নাই, ময়ো তাইৰ ওচৰত ক্ষমা খুজিব লাগিব। তাই এতিয়াৰ পৰা নিজা টকা পইচা হ'ব। মইতো মোৰ দেউতাৰ টকা পইচা লৈহে অহংকাৰ কৰি থাকোঁ। নিশা, তুমিও মোক ক্ষমা কৰি দিবা। এইকেইদিন তুমি মোক বহুত আলপৈচান ধৰিছা। মই আচলতে তোমাক প্ৰথমতে বুজিয়ে পোৱা নাছিলোঁ। এতিয়াহে তোমাক ভালদৰে চিনি পাইছোঁ। মোৰ আচলতে তোমাক অনাৰ কাৰণে খং উঠা নাছিল। মোৰ ভণ্টিৰ লগত যে বিশ্বাসঘাতকতা কৰিছিল, সেইকাৰণেহে মোৰ বেছি খং উঠিছিল। তুমি মোক ক্ষমা কৰি দিবানে? মা, বৌ, মই আপোনালোকক বেয়া পোৱা নাই। আমি যিটো কাম কৰিছোঁ, আপোনালোকে সেইখিনি আমাক কৰিবই। ঘৰৰ মানুহে গম নোপোৱাকৈ মনে মনে মন্দিৰত বিয়া হৈছোঁ। এনেকুৱা এটা কথা কোনে মানি ল'ব পাৰিব ইমান সহজে? আপোনালোক আমাৰ অভিভাৱক হিচাপে আমাক সেইখিনি শাসন কৰিবই। মই আপোনালোকক একো বেয়া পোৱা নাই। ভাইটি, দাদা তই দোকান বন্ধ কৰি থৈ আহিলি? অঁ, মই দোকান বন্ধ কৰি থৈ আহিলোঁ। ঘৰত ইমান ভাল খবৰ এটা আছে, মই দোকান খুলি থাকিব পাৰোঁ নেকি? এইটো ফূৰ্তিতে আজি পাৰ্টি এটা হৈ যাওক ঘৰত, নে কি কওঁ ভাইটি? অঁ, মইতো ৰেডিয়ে আছোঁ। আজি নালাগে নেকি দাদা? মাৰো গা ভাল নাই, বৌৰো গা ভাল নাই। তেওঁলোক ভাল হৈ উঠাৰ পিছতে পাৰ্টিটো হ'ব দিয়ক। নাই নাই, পাৰ্টি আজিয়ে হ'ব লাগিব। অঁ ভাইটি, পাৰ্টি আজিয়ে দিব লাগিব। পাৰ্টি গৰমে গৰমে দিব লাগে নহয় জানো? কিয় নহয়, আজি ৰাতিলৈ পাৰ্টি। দাদা ব'ল, দুইটা বজাৰলৈ যাওঁ। নিশা, তুমি ঘৰৰ কামবোৰ আজৰি মাৰা। দেৰি কৰি থাকিব নালাগে। দুইটাই বিয়াত ফূৰ্তি পাইছে। নিশা, আহা, দুইজনীয়ে কামত লাগোগৈ। বৌ, তুমি আৰামত থাকা, একো কৰিব নালাগে। মই সকলো কৰিব পাৰিম। এনেকৈ সিহঁতে গোটেইকেইজনী হাঁহি ফূৰ্তিৰে থাকিবলৈ ল'লে।